গুড মৰ্নিং ষ্টুডেণ্টছ। আমাৰ আজিৰ পাঠটোৰ নাম হৈছে জোনবিল মেলা। কিন্তু জোনবিল মেলা আৰু এই জোনবিল মেলা চেপ্টাৰটোত আমি ভিতৰত পঢ়িলে আমি দেখিবলৈ পাম যে এই চেপ্টাৰটোত আচলতে জোনবিল মেলানো কি আৰু এই মেলাখন অৰ্থাৎ এই ঠাইটো জোনবিল নামৰ এই ঠাইটো কোন ঠাইত অৱস্থিত আৰু এই মেলাখন প্ৰকৃততে কেনেকুৱা উৎসৱ কোনটো জনজাতিয়ে পালন কৰে এই ধৰণৰ কথাবোৰ এই চেপ্টাৰটোত আলোচনা কৰা হৈছে। এতিয়া এই জোনবিল মেলা আমি প্ৰত্যেকেই শুনিছোঁ, আমি প্ৰত্যেক বছৰ জোনবিল মেলা অনুষ্ঠিত হয় আৰু আমাৰ ভৈয়ামৰ যিবিলাক মানুহ সেই মানুহবিলাক সেই মেলালৈ যায়। অকল ভৈয়ামৰ বুলি নহয়, বিভিন্ন ঠাইৰ মানুহ আহি তাত সন্মিলিত হয়, আটাইবোৰ মানুহ আহি ইয়াত লগ লাগে। কিন্তু এই মেলাখনৰ প্ৰকৃত উদ্দেশ্য কি বা এই মেলাখন কেতিয়া অনুষ্ঠিত সেই কথাটো আমি কোনেও নাজানো। আৰু এই চেপ্টাৰটোত সেই কথাখিনিকেই অৰ্থাৎ জোনবিল মেলা সম্পৰ্কে সবিশেষভাৱে আলোচনা এটা আগবঢ়োৱা হৈছে। এতিয়া মই তোমালোকক লাইন বাই লাইন পঢ়াই নিদিওঁ, তোমালোকক মই গোটেই বস্তুখিনিৰ সাৰাংশটো ক'ম আৰু মাজে মাজে পঢ়ি যাম। তোমালোকে কিতাপখন খুলি ল'বা আৰু মই কোৱা কথাখিনি শুনি যাবা। প্ৰথমে আমি ক'ব লাগিব যে জোনবিল মেলানো আচলতে কি। এই জোনবিল মেলাখন হৈছে আচলতে এনেকুৱা এখন মেলা য'ত পাহাৰ আৰু ভৈয়ামৰ মানুহবিলাকৰ আটাইবিলাক মানুহ তাত লগ হয় আৰু পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ এখন মেলা। সম্প্ৰীতি মানে হৈছে লগ হোৱা, ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰা, মৰম বিনিময় কৰা এটা অনুষ্ঠান জোনবিল মেলা। এই মেলাখনত আমি প্ৰধানকৈ পাহাৰৰ আৰু ভৈয়ামৰ লোকবিলাকৰ সন্মিলন হোৱা দেখিবলৈ পাওঁ। অৰ্থাৎ পাহাৰৰ লোকসকলো আহে আৰু ভৈয়ামৰ লোকসকলো সেই মেলাখনলৈ যায় আৰু তাত কি কৰে, বস্তু কিছুমানৰ আদান প্ৰদান কৰে। আদান প্ৰদান কেনেকুৱা বস্তু যে আমাৰ পাহাৰীয়া ঠাইবিলাকত আলু, কচু, লাও, কোমোৰা এনেকুৱা ধৰণৰ বস্তুবিলাক হয় আৰু আমাৰ ভৈয়ামৰ মানুহবিলাকে কি কৰে, লাৰু, পিঠা, চাউল এনেকুৱা ধৰণৰ বস্তুবিলাক কি কৰে, পাহাৰীয়া লোকসকলৰ লগত আদান প্ৰদান কৰে। অৱশ্যে আজিকালি যদিও ভৈয়ামত এইবিলাক খাদ্যবস্তু বা এইবিলাক খাদ্যদ্ৰব্য পোৱা যায়, তথাপিও পাহাৰীয়া লোকসকলৰ কিছুমান এনেকুৱা ধৰণৰ বস্তু আছে যিবিলাক আমাৰ ভৈয়ামৰ মানুহবিলাকে খেতি নকৰে বা সেইবিলাক পাবলৈ খুব দুৰ্লভ। কিন্তু সেই মেলাখনৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ বস্তুবিলাক সুলভ মূল্যত পাব পাৰোঁ। সুলভ মূল্যত মানে মূল্যটো আমি দিবই লাগিব, তথাপি সেই বস্তুবিলাক আমি সহজতে পাব পাৰোঁ। এইটো হৈছে জোনবিল মেলাৰ এটা প্ৰধান উদ্দেশ্য। আৰু আমি সাধাৰণতে পাহাৰ আৰু ভৈয়ামৰ লোকবিলাক লগ হোৱাৰ সুযোগ আমি তেনেকৈ নাপাওঁ, কাৰণ পাহাৰত ৰাস্তা ঘাটৰ অসুবিধা আৰু পাহাৰীয়া লোকসকল ভৈয়ামলৈ নামি আহে যদিও খুব কমকৈ আহে। কিন্তু আমি দেখিছোঁ যে এই মেলাখনৰ জৰিয়তে, এই জোনবিল মেলাখনৰ জৰিয়তে পাহাৰীয়া জনগোষ্ঠীবিলাকৰ লগত ভৈয়ামৰ যিবিলাক জনগোষ্ঠী থাকে এই জনগোষ্ঠীবিলাকৰ মিলা প্ৰীতিটো বাঢ়ে আৰু তেওঁলোকে ভাৱৰ আদান প্ৰদান কৰিব পাৰে, ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰিব পাৰে, কথা পাতিব পাৰে, কোনে কি ভাল পায়, কোনবিলাক মানুহৰ আচাৰ ব্যৱহাৰ কেনেকুৱা বা কালচাৰটো কেনেকুৱা, তেওঁলোকৰ কাপোৰ কানি কেনেকুৱা, এই আটাইবোৰ কথা এই মেলাখনৰ জৰিয়তে আমি জানিব পাৰোঁ। আৰু সেইকাৰণে এই মেলাখনৰ এটা খুব তাৎপৰ্যপূৰ্ণ দিশ হৈছে যে এই মেলাখন হৈছে প্ৰকৃততে পাহাৰ আৰু ভৈয়ামৰ সম্প্ৰীতিৰ এখন মেলা। তাৰপিছত আমি চাম এই মেলাখন আচলতে কোন ঠাইত আছে বা এই জোনবিল নামৰ ঠাইটো কোন ঠাইত আছে। ইয়াতে লিখিছে, তোমালোকে চাই যাবা। আমাৰ জাগিৰোড আৰু জাগিভকত মানে গাঁৱত, মৰিগাঁও জিলাখন হ'ব মৰিগাঁও জিলাৰ জাগিৰোড আৰু জাগিভকত নামৰ এখন গাঁও আছে। জাগিভকত, জাগিৰোড দুখন গাঁও। এই গাঁওখনৰ মাজৰ এখন ঠাই আছে, এই ঠাইখনৰ নাম হৈছে জোনবিল। আৰু এই বিলখনৰ পাৰত তিৱা জনগোষ্ঠীসকলে এই মেলাখন অনুষ্ঠিত কৰে। তাৰমানে কি বুজিলা যে আমি গম পালোঁ যে জোনবিল মেলা হৈছে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ উৎসৱ, কিন্তু এই মেলাখন পালন কৰে প্ৰধানকৈ কোনে, তিৱা জনগোষ্ঠীৰ লোকসকলে। মনত ৰাখিবা, তিৱা জনগোষ্ঠীৰ লোকসকলে জোনবিল মেলা অনুষ্ঠিত কৰে বা জোনবিল মেলা তেওঁলোকে প্ৰত্যেক বছৰে জোনবিল মেলাখন পাতে। এতিয়া এই জোনবিল নামৰ ঠাইখন কোন ঠাইত আছে? এই ঠাইখন আছে মৰিগাঁও জিলাত। মৰিগাঁও জিলাৰ এটা পাৰ্টিকুলাৰ ঠাই এটা আছে, এই ঠাইখনৰ নাম হৈছে, এটা মানে দুখন গাঁও আছে, জাগিৰোড আৰু জাগিভকত। এই দুখন গাঁৱৰ মাজত এখন বিল আছে, এডোখৰ ঠাই আছে আৰু সেই ঠাইখনৰ নাম হৈছে কি, জোনবিল। আৰু এই বিল এখন আছে, আচলতে বিলখনৰ নাম হৈছে জোনবিল আৰু সেই জোনবিল নামৰ বিলখনৰ পাৰত এই মেলাখন অনুষ্ঠিত কৰা হয়। কিন্তু এই মেলাখন কেতিয়া আৰম্ভ কৰিছিল, কোনে আৰম্ভ কৰিছিল তাৰ আমি নিশ্চিত প্ৰমাণ এটা পোৱা নাযায়। কিন্তু সেই অঞ্চলৰ মানুহবিলাকে এটা অনুমান কৰে, পণ্ডিতসকলে অনুমান কৰে বা আমাৰ কিছুমান জনশ্ৰুতি আছে। জনশ্ৰুতি মানে হৈছে মানুহৰ মুখে মুখে চলি অহা কিছুমান বিশ্বাস।
কিছুমানে কৈছে যে এই পণ্ডিতসকলে কৈছে যে ইয়াতে লিখিছে যে একাংশ পণ্ডিতৰ মতে তিৱাসকলৰ গোভা ৰজা, তিৱাসকলৰ এজন ৰজা, সেই ৰজাজনৰ নাম হৈছে জোন সিং, গোভা ৰজা বুলি কোৱা হয়। সেই তিৱাসকলৰ ৰজাজনৰ নাম হৈছে জোন সিং। এই জোন সিঙৰ ৰাজ অভিষেকৰ যিটো দিন, সেই দিনটোত সেই দিনটোৰ স্মৃতিৰে আচলতে কি জোনবিল মেলা পালন কৰা হয়। তাৰমানে কি যে তিৱা ৰজা জোন সিং, সেই জোন সিঙৰ ৰাজ অভিষেক মানে কি জানানে, এজন ৰাজকোঁৱৰ যেতিয়া ৰজা হ'ব, সেই ৰজা হ'বৰ কাৰণে তেওঁলোকে এটা অনুষ্ঠান পাতে, অৰ্থাৎ বিভিন্ন মানুহ মাতে, সেই মানুহবিলাকক ধুনীয়াকৈ আপ্যায়ন কৰে, খুৱাই বুৱাই, আৰু তেওঁলোকে এটা মানে খুব নিয়ম নীতিৰ মাজেৰে ৰজাজনৰ মূৰত মুকুট পিন্ধাই দিয়ে। আমি তাক কি বুলি কওঁ, ৰাজ অভিষেক বুলি কওঁ। অৰ্থাৎ সেই দিনাৰ পিছত কি হয়, তেওঁ ৰজা হয়। আমাৰ এনেকুৱা ধৰণৰ নিয়ম আছে। এতিয়া মানুহে পণ্ডিতসকলে অনুমান কৰিছে যে গোভা ৰজা জোন সিঙৰ এই যিটো ৰাজ অভিষেকৰ দিন, সেই দিনটোৰ স্মৃতিৰে আচলতে কি জোনবিল মেলা অনুষ্ঠিত কৰা হয়। অৰ্থাৎ ইয়াৰ অৰ্থটো এনেকুৱা যে সেই দিনটোত আচলতে জোন সিঙৰ ৰাজ অভিষেকৰ দিন, আৰু সেই দিনটোতেই এই মেলাখন অনুষ্ঠিত কৰা হয়। আকৌ জনশ্ৰুতি মতে, জনশ্ৰুতি মানে ক'লোৱেই মই আগতে যে মানুহৰ মুখে মুখে চলি অহা কিছুমান কথা বা কিছুমান বিশ্বাস। জনশ্ৰুতিত কি বুলি কৈছে, এজন তিৱা ৰজাই, যিহেতু তিৱাসকলৰ অনুষ্ঠান, এজন তিৱা ৰজাই কি কৰিছিল, এদিন সেই বিলখনৰ পাৰত ফুৰিবলৈ আহিছিল, আৰু আহোঁতে তেওঁ কি দেখিলে, সেই বিলখনৰ পাৰত জোনৰ পোহৰ পৰি, চাবা ইয়াতে লিখিছে, জোনৰ পোহৰ পৰি তিৰবিৰাই থকা দেখি মুগ্ধ হ'ল, আৰু তেতিয়াই বিলখনৰ নাম থলে জোনবিল। তাৰমানে বুজি পালানে? আমি আগৰটোত পালোঁ যে ৰাজ অভিষেকৰ দিনটোত তিৱাসকলে জোনবিল মেলাখন অনুষ্ঠিত কৰে। আকৌ জনশ্ৰুতি কি বুলি কৈছে, জনশ্ৰুতি মতে কি বুলি কৈছে যে এজন তিৱা ৰজাই এদিন ফুৰিবলৈ আহিছিল, তেতিয়ালৈকে বিলখনৰ নাম নাছিল, আৰু তিৱা ৰজাই ফুৰিবলৈ আহি দেখিলে যে সেই বিলখনৰ পাৰত জোনৰ পোহৰ পৰি তিৰবিৰাই উঠিছিল, অৰ্থাৎ উজলি উঠিছিল, আৰু তেতিয়াই সেই বিলখনৰ নাম কি থলে, জোনবিল মেলা। অৰ্থাৎ জোনবিল মেলা নামটো, জোনবিল নামটো কেনেকৈ হ'ল, সেই সম্পৰ্কে এনেকুৱা ধৰণৰ জনবিশ্বাস প্ৰচলিত হৈ আছে সাধাৰণতে। আৰু তাৰপিছত আমি পঢ়িম যে জোনবিল মেলা কেতিয়া অনুষ্ঠিত কৰা হয়। সাধাৰণতে আমি একদম সহজ ভাষাত ক'বলৈ হ'লে ক'ব লাগিব যে মাঘ মাহত জোনবিল মেলা অনুষ্ঠিত কৰা হয়। কিন্তু কেতিয়া, অৰ্থাৎ মাঘৰ বিহুত কি হ'ব যে পৰৱৰ্তী বৃহস্পতিবাৰত, অৰ্থাৎ মাঘৰ বিহু যেতিয়া হৈ যাব তাৰ পিছৰ যিটো বৃহস্পতিবাৰ পৰিব, তেতিয়াই জোনবিল মেলা অনুষ্ঠিত কৰা হয়। তাৰমানে বৃহস্পতিবাৰে, কেতিয়া, চব বৃহস্পতিবাৰে নহয়, মাঘৰ বিহুৰ পৰৱৰ্তী বৃহস্পতিবাৰে। কিন্তু তিৱাসকলে কি কৰে যে প্ৰত্যেক বছৰ তেওঁলোকে মাঘৰ বিহুৰ, আমি যেতিয়া মাঘৰ বিহু পালন কৰোঁ, সংক্ৰান্তিৰ দিনাখন তেওঁলোকে এই অনুষ্ঠানটো নাপাতে। তেওঁলোকে কি কৰে, আমাৰ যিটো মাঘৰ বিহু থাকে তাৰ পিছৰ সপ্তাহতে তেওঁলোকে বিহু পাতে, আৰু সেই বিহুৰ পিছত যিটো বৃহস্পতিবাৰ পৰিব তেতিয়াহে তেওঁলোকে জোনবিল মেলা অনুষ্ঠিত কৰে। তোমালোকে মনত ৰাখিবা যে, এনেকৈ মনত ৰাখিবা যে মাঘৰ বিহুৰ পৰৱৰ্তী বৃহস্পতিবাৰে, সংক্ৰান্তি যিদিনাখন হয়, অৰ্থাৎ আমি যিদিনাখন মাঘৰ বিহু পালন কৰোঁ তাৰ পৰৱৰ্তী বৃহস্পতিবাৰে জোনবিল মেলা অনুষ্ঠিত কৰা হয়। গতিকে আমি গম পালোঁ যে এই জোনবিল মেলাখন ক'ত অনুষ্ঠিত হয়, কেতিয়া অনুষ্ঠিত হয়, কিয় অনুষ্ঠিত হয়, জোনবিল মেলাৰ নাম কিয় থলে, আৰু জোনবিল মেলাখনৰ প্ৰকৃত উদ্দেশ্য কি। ইয়াৰে পিছত যিখিনি পেৰাগ্ৰাফ আছে, এই পেৰাগ্ৰাফখিনিত মই আগতে যিখিনি ক'লোঁ যে পাহাৰ ভৈয়ামৰ লোকসকলে কি কি বস্তুৰ আদান প্ৰদান কৰে সেই সম্পৰ্কে লিখা হৈছে। তাৰপিছত আমি লাষ্টৰ ফালে চাম যে পূৰ্বৰ পৰম্পৰা অনুসৰি জোনবিল মেলাত তিৱাসকলৰ গোভা ৰজাই দাৱৰীয়াসকলৰ সৈতে অস্থায়ী দৰবাৰ পাতি আৰু মেলাথলীৰ পৰা কৰ সংগ্ৰহ কৰে। অতীজৰ গোভা ৰাজ্যৰ অন্তৰ্গত সকলো জনজাতি অজনজাতিয়ে গোভা ৰজাক কৰ ভাৰ সোধাব লাগিছিল। এই গোটেইখিনিত কি কৈছে যে পূৰ্বত জোনবিল মেলা যেতিয়া অনুষ্ঠিত হৈছিল তেতিয়া কি কৰিব লাগে যে জনজাতীয় লোকসকলে গোভা ৰজালৈ এটা কৰ মানে দিব লাগিছিল। তেওঁলোকে কি কৰে, অস্থায়ী দৰবাৰ পাতে, গোভা ৰজাই তেওঁৰ দাৱৰীয়াসকলৰ লগত অস্থায়ী দৰবাৰ পাতে, আৰু তাৰ পৰা তেওঁলোকে কি কৰে, কৰ সংগ্ৰহ কৰে। বৰ্তমান সেই পৰম্পৰা নাই, কিন্তু বৰ্তমান কি পৰম্পৰা আছে যে মেলাথলীত দোকান পোহাৰবিলাক দিয়ে, আৰু সেই দোকান পোহাৰবিলাকৰ পৰা পইচা তোলা হয়। অৰ্থাৎ এখন দোকানৰ পৰা আমাৰ যেনেকৈ মেলাবিলাকত আমি ৰাস মহোৎসৱেই হওক বা অন্যান্য তেনেকুৱা পূজাবিলাকত চাওঁ যে যিবিলাক দোকান পোহাৰ দিয়ে সেইবিলাকৰ পৰা পইচা লয়, আৰু সেই পইচাটো তেওঁলোকে কমিটিত দিয়ে। ইয়াতো তেনেকুৱা নিয়ম আছে যে যিবিলাক দোকান পোহাৰ
তাত দিয়া হয় সেইবিলাকৰ পৰা তেওঁলোকে পইচা লয় আৰু সেই পইচাটো তেওঁলোকে কি কৰে ৰজাক কৰ হিচাপত দিব লাগে বৰ্তমান সেই পৰম্পৰা আছে আৰু এটা কথা আছে যে জনজাতীয় লোকসকলে প্ৰত্যেক জনজাতিবিলাকে সেই ৰজালৈ কি কৰে বস্তুৰ একোটা একোটা টোপোলা দিব লাগে সেইটো আচলতে মাননি সেইটো সন্মান সেনেকুৱা ধৰণৰ নিয়ম আজিও আছে আৰু যিয়ে নহওক তাৰপিছত আমি লাষ্টৰ পেৰাগ্ৰাফটোত কৈছে যে এই মেলাথলীত কি হয় বিভিন্ন ঠাইৰ পৰা মানুহ আহে আৰু কিছুমানে কি কৰে তাত মেলাৰ যিবিলাক কমিটি থাকে কমিটিবিলাকে তাত ঘৰ বনাই দিয়ে আৰু গোটেই মেলাৰ কেইদিন যেইদিন মেলা বহিব 2 দিন 3 দিন সেই গোটেই কেইদিন তেওঁলোকে কি কৰিব সেই তাতে সৰু সৰু ঘৰ বনাই দিয়ে আৰু তাতেই তেওঁলোকে গোটেই 3 দিন থাকি যায় আৰু খুব ধুনীয়াকৈ ফূৰ্তি কৰে তাৰপিছত মেলাথলীত কি হয় কুকুৰা যুঁজকে আদি কৰি বিভিন্ন ধৰণৰ খেল ধেমালি সাংস্কৃতিক অনুষ্ঠান গান বাজনা আদিবিলাক অনুষ্ঠিত হয় আৰু যিবিলাক মানুহ তালৈ যায় তেওঁলোকে আটাইবিলাকে এই অনুষ্ঠানবিলাক উপভোগ কৰে তাৰপিছত লাষ্টৰ দিনা একেবাৰে শেষৰ দিনা কি হয় সমূহীয়াভাৱে তাত মাছ মৰা অনুষ্ঠান এটা পতা হয় আৰু এই মাছ মৰা অনুষ্ঠানলৈ গোভা ৰজাক সমূহ ৰাইজে গৈ আদৰি আনে আৰু ৰজা যেতিয়া উপস্থিত হয় লগে লগে তেতিয়া মাছ ধৰা কাম অৰ্থাৎ জোনবিল মেলা বিলখনত জোনবিল নামৰ যিখন বিল সেই বিলখনত তেওঁলোকে মাছ ধৰা কামটো আৰম্ভ কৰে গতিকে চমুকৈ জোনবিল মেলা সম্পৰ্কে এইখিনিয়ে কথা থুলমূলকৈ ইয়াত এইখিনি বৰ্ণনা কৰা হৈছে কিন্তু তোমালোকে কেতিয়াবা সুযোগ সুবিধা পালে নিশ্চয় জোনবিল মেলালৈ যাবা তাৰ পৰা তোমালোকে বহুত কথা শিকিব পাৰিবা এছে লিখিব পাৰিবা আৰু তাত গৈ তোমালোকে যিখিনি প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰিবা নিজে যিবিলাক দেখিবা সেইবিলাক তোমালোকে মনত কৰি কৰি তেনেকুৱা ধৰণৰ কথাবিলাক লিখিব পাৰিবা সেইবিলাকে গৈ গৈ তোমাৰ কি হ'ব তেনেকৈ যেতিয়া লিখাৰ অভ্যাস কৰিবা তেতিয়া কি হ'ব তোমাৰ সেইটো এটা টপিক ৰাইটিং বুলি আমি যিটো কওঁ যে বস্তু এটা দেখিলে তোমাৰ লিখাৰ হেবিট সেই অভ্যাসটো বা সেই হেবিটটো তোমাৰ গঢ়ি উঠিব যিয়েই নহওক আমি জোনবিল মেলা সম্পৰ্কে এইখিনিকেই চমুকৈ আলোচনা কৰিলোঁ ঠিক আছে